ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰীযুত ভূপেন হাজৰিকাদেৱক আমাৰ কসমো চিটি হাৰ্ট হস্পিটেলৰ ICUটো শুভ উদ্বোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। উল্লেখ দিব দুয়োগৰাকী আই মাতৃক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ এই হস্পিটেলখনৰ ফিটা কাটি শুভ উদ্বোধন কৰিবৰ কাৰণে আৰু তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে। মই দুয়োগৰাকী আই মাতৃক আমাৰ ফিটা কাটি আমাৰ এই হস্পিটেলখন উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া দুয়োগৰাকী আই মাতৃক সম্বৰ্ধনা প্ৰদান কৰিছে আমাৰ নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট ৰথাবালী বসুমতাৰী। মই ৰথাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেডেড হস্পিটেল তাৰে আমাৰ 6 বেডেড ICU আছে, 8 বেডেড HDU আছে আৰু 4 বেডেড কাৰ্ডিয়েক ICU আছে। কেতিয়াৰ পৰা আপোনাৰ বৰ্তমান চিকিৎসা আৰম্ভ হ'ল? আজি উদ্বোধনী হ'ল। আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত আমি পেচেণ্ট এডমিট কৰিবলৈ আৰু সাধাৰণতে আজিকালি প্ৰাইভেট চিকিৎসালয়ত যাবলৈ দুখীয়া মানুহখিনি খুব মানে অসুবিধা পায়। আপোনালোকৰ হস্পিটেলত কেনেকুৱা কিবা এনেই হাৰ্টৰ চিকিৎসাবিলাক যিবিলাক হাৰ্টৰ যিখিনি অস্ত্ৰোপচাৰ লাগে সেইখিনি সকলোৱে জানো যেন সেইখিনি খুব অত্যাধুনিক কষ্টলি, কিন্তু আমি আশা দিছোঁ, আমি প্ৰমিছ কৰিছোঁ যেন আমাৰ এতিয়া বৰ্তমান গুৱাহাটীত যিটো ৰেট আছে তাতকৈ আমি কমত কৰিম। সেইটো দৃঢ় প্ৰতিজ্ঞাৰে আমি আগবাঢ়িছোঁ। আজি আমাৰ কাৰণে আটাইতকৈ এটা গৌৰৱৰ দিন। আমি কসমো গ্ৰুপৰ প্ৰথমখন হস্পিটেল দিছপুৰত ফেব্ৰুৱাৰী 2024 চনত আমি উন্মোচন কৰিছিলোঁ আৰু আজি প্ৰায় 6 মাহৰ মূৰত আমি দ্বিতীয়খন হস্পিটেল আমি একুৱাই কৰিছোঁ কসমো চিটি হাৰ্ট হস্পিটেলৰ নামেৰে। এই তিনিখন হস্পিটেল আমি আজি শুভ উদ্বোধনী কৰিছোঁ। এইখনৰ 33 বছৰ এটা ইতিহাস আছে। গুৱাহাটীবাসীয়ে এই হস্পিটেলখন আপোন হস্পিটেল হিচাপে আগতেও গণ্য কৰি আছে আৰু ভৱিষ্যতেও গণ্য কৰি যাব। আমাৰ আশা আছে আমি আমাৰ যিখন প্ৰথম হস্পিটেল কসমো মেডিকেল তাত আমি খুব এফৰ্ডেবল ৰেটত আমি ICU HDU কেয়াৰসমূহৰ কাৰণে আমি খুব কম দিনৰ ভিতৰতে অসমত এটা বিশেষ স্থান আমি লাভ কৰিছোঁ এফৰ্ডেবল হেল্থ কেয়াৰৰ ক্ষেত্ৰত। আৰু আমি আশা ৰাখিছোঁ এই আমাৰ যিটো নতুন সংযোজন কসমো চিটি হাৰ্ট হস্পিটেল, ইয়াত আমি আপোনাৰ AI পাৱাৰ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পাৱাৰ্ড আমি এটা কেটলেব অনাৰ দিহা কৰিছোঁ। অলৰেডি আমি যি কোম্পানী অৰ্ডাৰ দিছোঁ আৰু সম্ভৱতঃ পূজাৰ আগে আগে সেইটো আমাৰ ইয়াতে ইনষ্টলেশ্যন হৈ যাব আৰু আমি চিকিৎসা সেৱাসমূহ দিবলৈ সক্ষম হ'ম পূজাৰ আগে আগে। গতিকে এটা খুব এফৰ্ডেবল ৰেটত আমি আমাৰ যিখিনি চিকিৎসা সেৱাসমূহ আমি অসমবাসীক আগবঢ়াব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ আৰু আমি সেইটো আশা লৈ পেলাই আজি আমাৰ যিটো দ্বিতীয়খন হস্পিটেল আমি উদ্বোধনী কৰিছোঁ আৰু আমি অসমবাসীৰ পৰা বা আপোনালোক সকলোৰে পৰা সহায় সহযোগ বিচাৰিছোঁ।